মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। ইয়াৰ আগৰ ভিডিঅ'ত মই নাউন সম্পৰ্কে আলোচনা কৰিছিলোঁ। এইটো ভিডিঅ'ত প্ৰনাউন্সৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভালদৰে ভিডিঅ'টো শেষলৈ চাবা। প্ৰনাউন্স, যাক অসমীয়াত কোৱা হয় সৰ্বনাম পদ। ঠিক আছে, এতিয়া আমি পঢ়ি দিম। নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক pronoun সৰ্বনাম পদ বোলে। A pronoun stands for a noun. ঠিক আছে, তাৰ মানে কি নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক pronoun বা সৰ্বনাম পদ বোলে। এইটো কি কৈছে আমি তলৰ উদাহৰণটো পঢ়িলে ভালদৰে আমি বুজি পাম যে কথাষাৰ কৈছে কি, যে নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক pronoun বোলা হয় কেনেকে। ঠিক আছে, এতিয়া তোমালোকে তলৰ লাইনটোলৈ মন কৰা। ৰীনা ইজ এ গাৰ্ল। ৰীনা গোজ টু স্কুল অলৱেজ। ৰীনা হেজ 4 বুকছ। তাৰ মানে কি ৰীনা এজনী ছোৱালী, ৰীনা সদায় স্কুলত যায়, ৰীনাৰ 4খন কিতাপ আছে। ঠিক আছে, এইটো হ'ল বাক্য। এতিয়া বাক্যটো শুনোতে কিবা এটা ভাল লগা নাই, হয়নে? ৰীনা এজনী ছোৱালী, ৰীনা সদায় স্কুলত যায়, তাৰপিছত ৰীনাৰ 4খন কিতাপ আছে, বাৰে বাৰে ৰীনা হৈছে, হয়নে নহয়? এতিয়া তলৰ লাইনটো লৈ মন কৰা। তলৰ লাইনটোত কি কৈছে, ওপৰৰ বাক্য কেইটাত ৰীনা নাউন পদটো বাৰে বাৰে ব্যৱহাৰ কৰা আছে। মই মাত্ৰ ক'লৈ এইদৰে নাউন পদটো বাৰে বাৰে ব্যৱহাৰ কৰিলে শুনিবলৈ ভাল নুশুনি হয় কথাষাৰ। এই মাত্ৰ মই পঢ়ি দিওঁতে শুনোতে ভাল শুনা নাই। শুনিবলৈ শুৱলা কৰিবৰ বাবে নাউনৰ সলনি প্ৰনাউন ব্যৱহাৰ কৰিব পাৰি। তাৰমানে শুনিবলৈ যেতিয়া ভাল লাগিবৰ কাৰণে আমি নাউনটোৰ সলনি প্ৰনাউন ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকে চাই লওঁ। ওপৰৰ বাক্য কেইটা এইদৰে লিখিব পাৰি। তাৰমানে ওপৰৰ যিকেইটা বাক্য আছে আমি মানে ৰীনা কৈ নাথাকি এইদৰে লিখিব পাৰোঁ। তোমালোকে চাবা, ৰীনা ইজ এ গাৰ্ল, এই লাইনটো আকৌ দিছে। ঠিক আছে, এই বাক্য কেইটাৰ প্ৰথমটো ব্যৱহাৰ হোৱা ৰীনা নাউন পদৰ সলনি দ্বিতীয় আৰু তৃতীয় বাক্যত চি প্ৰনাউন ব্যৱহাৰ কৰা হৈছে। তাৰমানে কি ওপৰ লাইনটো এবাৰ পঢ়ি চোৱা। ৰীনা ইজ এ গাৰ্ল, চি গোজ টু স্কুল অলৱেজ, চি হেজ 4 বুকছ। এবাৰ বাক্যটো অকণমান সলনি কৰি দিছে। তাৰমানে কি ৰীনা এজনী ছোৱালী, তাই সদায় স্কুলত যায়, তাৰ 4খন কিতাপ আছে। এবাৰ শুনিবলৈ ভাল লাগিছে, হয়নে নহয়? এবাৰ ৰীনাক বুজোৱাৰ কাৰণে কি পদ ব্যৱহাৰ কৰা হৈছে? তাই বুলি কওঁতে আমি কাৰ কথা জানিম? ৰীনা। এই তাইটোই হৈ গ'ল আমাৰ প্ৰনাউন বা সৰ্বনাম পদ। ঠিক আছে, এইদৰে সকলো নাউনৰ সলনি প্ৰনাউন ব্যৱহাৰ কৰিব পাৰি। যেনে ৰতন ইজ এ বয়। ঠিক আছে, এই ৰতনটো হৈ গ'ল নাউন। হি প্লেজ ক্ৰিকেট। এতিয়া ৰতন এজন ল'ৰা, সি ক্ৰিকেট খেলে। এবাৰ সিটো আমাৰ হৈছে প্ৰনাউন্স। ঠিক আছে, সি মানে কাক বুজাইছে? ৰতনকে বুজাইছে। কিন্তু আমি বাৰে বাৰে ৰতন নিলিখি এবাৰ যিহেতু এবাৰ নামটো তাৰ কোৱা গৈছে, এবাৰ আমি তাক কি ক'ম? সি বুলি ক'ম। ৰতন এজন ল'ৰা, সি ক্ৰিকেট খেলে। সি মানে ৰতনৰ কথাই বুজোৱা হৈছে, হয়নে নহয়? ইয়াত সিটো হৈ গ'ল প্ৰনাউন। ঠিক আছে, নেক্সট বাক্যটো আছে ৰুমি ইজ এ কলেজ গাৰ্ল। তাৰমানে কি ৰুমি এজনী কলেজীয়া ছোৱালী বা কলেজ যোৱা ছোৱালী। ঠিক আছে, বা কলেজত পঢ়ে। চি ৰিডছ হাৰ্ড। তাৰমানে তাই কঠোৰ পৰিশ্ৰম কৰি পঢ়ে। এতিয়া ইয়াত দুবাৰ ৰুমি বুলি ক'ব দৰকাৰ হোৱা নাই। চি বুলি কওঁতে ৰুমিৰ কথা বুজোৱা হৈছে। তাৰপিছত আছে গ'ল্ড ইজ য়েল্ল', ইট ইজ ভেলুৱেবল। গ'ল্ডৰ বৰণ হ'ল আমাৰ কি কয়? সোণালী। ঠিক আছে, বা হালধীয়া বুলি কৈছে। ইট ইজ ভেলুৱেবল, এইটো মূল্যৱান। ইয়াত এইটোৰে গ'ল্ডক বুজোৱা হৈছে। তাৰমানে কি ইয়াতে প্ৰনাউন হৈছে এইটো বা ইট। বাৰে বাৰে আমি গ'ল্ড কৈ নাথাকি ইট বুলি ক'লোঁ। গ'ল্ডটো হ'ল হালধীয়া কালাৰৰ, এইটো এটা মূল্যৱান বস্তু। ঠিক আছে, ইয়াৰ এইটো হৈ গ'ল আমাৰ প্ৰনাউন। এইটোৰে আমাক গ'ল্ডৰ কথাই বুজাইছে। বুজি পাইছা? এতিয়া আমি নেক্সট পেজলৈ আহোঁ। এতিয়া তোমালোকে চাব পাৰা, ইয়াতে আৰু কিছুমান উদাহৰণ দিয়া আছে। দ্য ৰামায়ণ ইজ এ হোলী বুক।
তাৰমানে কি ৰামায়ণ এখন ধৰ্মীয় গ্ৰন্থ হয় নে নহয় উই ৰিড ৰিগাৰ্ড ইট আমি তাৰমানে এইটো পঢ়িছোঁ হয়নে নহয় এতিয়া ৰামায়ণটো হ'ল নাউন তাৰ পিছৰ বাক্যটোত কি কৈছে আমি এইটো পঢ়িছোঁ বা এইখন পঢ়িছোঁ এতিয়া ডাইৰেক্ট আমি দুইবাৰ ৰামায়ণ নিলিখি এইটো বা এইখনেৰে আমি তাক সম্বোধন কৰিছোঁ হয়নে নহয় তো সেইটো হৈ গ'ল প্ৰনাউন তাৰপিছত আছে চুগাৰ ইজ চুইট চুগাৰটো হৈ গ'ল আমাৰ নাউন উই লাইক ইট আমি সকলো ইয়াক ভাল পাওঁ হয়নে নহয় আমি সকলো ইয়াক ভাল পাওঁ ইয়াকটো হৈ গ'ল চুগাৰ আমি দুইবাৰ লিখা নাই হয়নে নহয় নবীন ইজ এ ৱৰ্কমেন নবীন এজন কাম কৰা মানুহ হি ৱৰ্কছ হাৰ্ড তেওঁ কঠোৰ শ্ৰম কৰে ইয়াত সিৰে তাক বুজোৱা হৈছে হয়নে নহয় এতিয়া আমি তলৰ বাক্যটোলৈ আহোঁ ওপৰৰ বাওঁপিনৰ বাক্যবোৰৰ তলত আস্তনা পদবোৰ নাউন আৰু সোঁপিনৰ বাক্যবোৰৰ তলত আস্তনা পদবোৰ প্ৰনাউন বুজি পালানে কি কৈছোঁ মই কথা কৈছোঁ যে বাওঁপিনে বাক্যটোৰ যিকেইটা শব্দৰ তলত আস্তনা আছে সেইকেইটা হ'ল নাউন আৰু সোঁপিনৰ যিকেইটা শব্দৰ তলত আস্তনা আছে সেইকেইটা হ'ল প্ৰনাউন তাকে ইয়াক কৈছে গতিকে বাওঁপিনৰ বাক্যবোৰত ব্যৱহাৰ হোৱা ৰাতান ৰুমি গ'ল ৰামায়ণ চুগাৰ আৰু নাবিন নাউনৰ সলনি সোঁপিনে বাক্যবোৰত ক্ৰমে চি হি ইট আৰু হি প্ৰনাউন ব্যৱহাৰ হৈছে তোমালোকে বুজি পালানে তাৰমানে নামৰ সলনি ব্যৱহাৰ কৰিছে যিটো পদ সেইটো হ'ল প্ৰনাউন তোমালোকে ভালদৰে বুজি পাইছানে বুজি পাইছা যদি মোক কমেণ্টত জনাবা ঠিক আছে এতিয়া কিছুমান ট্ৰান্সলেশ্যন আছে আমি ট্ৰান্সলেশ্যনকেইটা চাই লওঁ হয়নে নহয় এইটো কলম ইট ইজ এ পেন ঠিক আছে এইকেইটা আমাক ট্ৰান্সলেশ্যন বা অনুবাদ জানিবৰ কাৰণে দিছে এইটো মোৰ কলম ইট ইজ মাই পেন এইকেইটা ট্ৰান্সলেশ্যন ঠিক আছে সৌখন তোমাৰ মেজ ডেট ইজ ইউৰ টেবল তোমাৰ কলম নাই তেওঁৰ কলম নাই হি হেজ ন' পেন সিহঁতে খেলে দে প্লে তাই গীত গায় চি ছিংছ ইয়াতে তাইটো হৈ গ'ল প্ৰনাউন হয়নে নহয় ইয়াতে নাম কোৱা নাই কিন্তু তাই বুলি কৈছে আৰু নামৰ সলনি ব্যৱহাৰ হৈছে সেইকেইটা তাৰমানে প্ৰনাউনৰ বাক্য ৰতনে পঢ়ে ৰতন ৰিডছ ইয়াতে বাৰু ৰতনটো নাউন আছে এনেকৈ তোমালোকে ওলাব লাগিব ঠিক আছে বিচাৰি কোনটো কি হয় সি তাৰ পাঠ পঢ়ে হি ৰিডছ হিজ লেচন ইয়াৰে হিজ হয়নে নহয় নামৰ সলনি ব্যৱহাৰ হৈছে প্ৰনাউন তাৰ পিছৰ বাক্যটো আছে আপোনালোকে আমাক শিকায় ইউ টিচ আছ ঠিক আছে মই পঢ়োঁ আই ৰিড আমি ফুটবল খেলোঁ উই প্লে ফুটবল আপুনি লিখে ইউ ৰাইট তেখেতে কয় হি চেজ তুমি গীত গোৱানে ডু ইউ ছিং এ ছং সি গীত গাই ভাল পায় হি লাইকছ টু ছিং এ ছং তেওঁলোকে মিঠাই ভাল পায় দে লাইক চুইটছ এই বাক্যকেইটা তোমালোকে মুখস্থ কৰি থবা দেই তোমালোকৰ কামত আহিব তোমাৰ কাম মানে এইকেইটা তোমালোকক কৰিব দিছে ট্ৰান্সলেট ইনটু ইংলিছ ইংৰাজীলৈ অনুবাদ কৰা তোমালোকে কমেণ্টত মোক ক'বাচোন তোমালোকে লিখিব পাৰিছানে নাই যদি পাৰা নাই মই দি দিম এবাৰ চেষ্টা কৰিবা ঠিক আছে তোমালোকে লিখি কিনে চেষ্টা কৰিব ঘৰত আৰু যিকেইটা পাৰা নাই মোক ক'বা কমেণ্টত মই ধুনীয়াকৈ দি দিম এইটো তোমাৰ কলম দিছ ইজ ইয়ৰ পেন হ'ব হয়নে নহয় তাৰপিছত এনেকৈ গোটেইকেইটা বাক্য তোমালোকে ইংলিছত ট্ৰান্সলেট কৰি চাবাচোন হয়নে নহয় সহজ বাক্য তাৰে কোনটো নাউন হয় কোনটো প্ৰনাউন হয় তোমালোকে ওলোৱাৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে নোৱাৰিলে মই দি দিম এতিয়া পিছৰ পেজত তোমালোকে চাব পাৰা তেখেতে মহাভাৰত পঢ়ে সিহঁতে কাম কৰে তাৰপিছত দে ৱৰ্কছ হ'ব এইখন তোমালোকৰ ঘৰ দিছ ইজ ইয়ৰ হাউচ সৌখন আমাৰ স্কুল ডেট ইজ আৱাৰ স্কুল এনেকুৱা টাইপৰ সহজ মানে কি ইংলিছত তোমালোকে ট্ৰান্সলেট কৰিব পাৰিবা ঠিক আছে এইকেইটা তোমালোকে ভালদৰে চাই ল'বা স্ক্ৰীনশ্বট লৈ তোমালোকে ঘৰত চেষ্টা কৰিবা ঠিক আছে
তাৰপিছত 2 নম্বৰটো আমি চাওঁ কি কৈছে আমাক তলৰ সেন্টেন্সবোৰৰ পৰা নাউন আৰু প্ৰনাউনবোৰ বাছি উলিওৱা মানে ইয়াৰে আমাৰ নাউন আৰু প্ৰনাউনবোৰ বাছি উলিয়াব দিছে কোনটো নাউন হয় কোনটো প্ৰনাউন নমিতা ইজ এ গুড গাৰ্ল ইয়াৰে নাউন হ'ব নমিতা she goes to school always ইয়াৰে she টো হ'ব pronoun she has a brother ইয়াৰে she টো হ'ব আকৌ pronoun he goes with her ইয়াৰে he আৰু her টো হ'ব আমাৰ pronoun হয়নে নহয় তোমালোকে এনেকৈ you know নমিতা I meet them always এটা তাৰমানে একেবাৰে সহজ আৰু ঠিক আছে য'ত নামৰ সলনি ব্যৱহাৰ হৈছে সেইটো pronoun আৰু য'ত নাম ব্যৱহাৰ হৈছে সেইটো noun তোমালোকে এইটা স্ক্ৰিনশ্বট লৈ ভালদৰে এইটা হোমৱৰ্ক থাকিল তোমালোকে চাবা আৰু নোৱাৰিলে কমেন্ট কৰি দিবা মই দি দিম হা এই বাকি কেইটা তোমালোকে চাই ল'ব পাৰিবা বাকি কেইটা এনেকুৱা ধৰণৰ ইয়াতে আছে they are very gentle তেওঁলোক বহুত ভদ্ৰ ইয়াৰে ডেটো হ'ব তোমাৰ pronoun আৰতি sings well ইয়াৰে ছোৱালীৰ নাম কোৱা হৈছে আৰতি sings well ইয়াৰে আৰতি টো হ'ব noun she cannot dance তাই ডান্স কৰিব নোৱাৰে ইয়াৰে তাইটো হ'ব pronoun এনেকৈ সহজ তোমালোকে উলিয়াই ল'ব পাৰিবা ঠিক আছে এইকেইটা চাই ল'বা ইয়াৰে পিছত দিছে তলৰ সেন্টেন্সবোৰৰ খালি ঠাইবোৰৰ নাউন আৰু প্ৰনাউন বহুৱাই পূৰণ কৰা তাৰ মানে কি কৈছে খালি ঠাইবোৰত নাউন আৰু প্ৰনাউন বহুৱাব দিছে ড্যাশ ইজ এ গুড বয় ইয়াতে কি হ'ব ৰাহুল বা কিবা টাইপৰ হ'ব আৰু হয় না নহয় এটা নাউন হ'ব ইজ এ গুড বয় এবাৰ পিছফালে আমি কি দিম হি কামছ টু স্কুল অলৱেজ হয় না নহয় প্ৰনাউন দিম তাৰপিছত নিভা ইজ মাই সিস্টাৰ তেনেকুৱা টাইপৰ তাৰপিছত ড্যাশ কেন সিং ৱেল তাৰপিছত সি কেন সিং ৱেল হয় না নহয় এনেকুৱা টাইপৰ তোমালোকে তাত বহুৱাব পাৰিবা ঠিক আছে আগৰ বাক্যটোৰ লগত চাই ল'বা তাৰপিছত পিছৰ বাক্যটো মিলাই দিবা এই গোটেইখিনি বস্তু তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকে ভালদৰে কৰাৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে ইয়াৰ পিছৰ ক্লাছত মই এডজেক্টিভ অৰ্থাৎ বিশেষণ পদৰ কথা আলোচনা কৰিম তোমালোকে এইটো আগে ভালদৰে ক্লিয়াৰ কৰি লোৱা ঠিক আছে এইকেইটা তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা তোমালোকে চেষ্টা কৰিবা ভালদৰে নোৱাৰিলে মই দি দিম এইকেইটা ভালদৰে চাই ল'বা ঠিক আছে আজি এই ভিডিঅ'টোত এইখিনি তোমালোকক বুজালো আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা